প্ৰিয় দৰ্শক, সেলফি মাৰি বা ফটো মাৰি মোবাইলৰ পৰাই কেনেকৈ আজিকালি বেংকৰ পৰা পইচা উলিয়াব পাৰি বা ট্ৰান্সফাৰ কৰি ল'ব পাৰি সেইটো আপোনাক দেখাবলৈ গৈ আছোঁ আজি। ভালদৰে জানি লওক বা শিকি লওক। আজিকালি এনে ধৰণৰ বহুতো এপছ ওলাইছে। মই আজি আপোনাক স্পাইচ মানি এপছটোতে কৰি দেখাইছোঁ। প্ৰথমতে এনেকৈ আপুনি লগইন হৈ ল'ব। লগইন হওঁতে আপোনাক এনেকৈ এটা ৰাইট চিন দি আপোনাৰ অথেণ্টিকেশ্যনটো আপোনাৰ ভেৰিফিকেশ্যন কৰি দিব। অলপ দেৰি পাছতে এনেকৈ এখন পেজ খোল খাব। ইয়াত আপুনি মিনি ষ্টেটমেণ্ট চাব পাৰে, উইড্ৰ কৰিব পাৰে বা আপুনি বেংক বেলেঞ্চটো চাব পাৰে। আপোনাক মই এতিয়া বেংক বেলেঞ্চটো চেক কৰি দেখাইছোঁ। ইয়াত এতিয়া আপুনি আধাৰ নম্বৰটো বহাব লাগিব। মই এজন কাষ্টমাৰৰ আধাৰ নম্বৰটো বহাই দিছোঁ। আধাৰ নম্বৰটো বহাৰ পাছত অলপ তলতে ইয়াতে ফোন নম্বৰ এটা বহাব লাগে। যিকোনো এটা ফোন নম্বৰ বহালে হ'ব। কাষ্টমাৰজনৰ বা আপোনাৰ নহ'লেও হ'ব। যদি বহাই দিলোঁ কোনো প্ৰব্লেম নাই, কিন্তু বহাবলৈ অপশ্যনটো আছে, গতিকে বহাব লাগিব। তাৰপিছতে তলতে ইয়াতে এই টুকুৰাত ইয়াতে মানে চাৰিচুকীয়াকৈ আছে, ইয়াতে টিকটো দি দিব লাগিব। টিক দিয়াৰ পাছত ওপৰলৈ গৈ আপুনি বেংকৰ নামটো চিলেক্ট কৰিব লাগিব। যিটো বেংকত আপুনি চাব বিচাৰিছে সেই বেংকৰ নামটো ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত যদি নাপায় আপুনি চাৰ্চ কৰিব পাৰিব। ইয়াৰ ওপৰতে চাৰ্চ কৰিলে আপোনাৰ এইখিনি গোটেইখিনি বেংকৰ নামখিনি আহি গৈছে। ইয়াৰ পৰা আপুনি আপোনাৰ বেংকৰ নামটো চিলেক্ট কৰিব পাৰিব। আৰু যদি নাপায় আপুনি ওপৰত চাৰ্চ কৰিও আপুনি বেংকৰ নামটো বিচাৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিয়ক আৰু কিবা বুজি নাপালে কমেণ্টত সুধিব পাৰিব। ইয়াত মই ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক এইটো লিখি দিছোঁ। তলত আহি গৈছে এইটো ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক। চাই লওক, ইয়াতে মই চিলেক্ট কৰি দিছোঁ বা চুই দিছোঁ। এতিয়া ওপৰত এনেকৈ ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক এইটো দেখিব পাইছে। ইয়াত এইটো আহি গ'ল, মই চিলেক্ট কৰি ল'লোঁ এই বেংকটো। এতিয়া মই চেলফি মাৰিবৰ কাৰণে তলত স্কেন ফেচ লিখা আছে, ইয়াতে চুই দিছোঁ। ইয়াত চুই দিব এনেকৈ চুই দিয়াৰ লগে লগে অট'মেটিক কেমেৰাটো খোল খাই যাব। আপুনি এডজাষ্ট কৰিলে এনেকৈ গ্ৰীণ হোৱাৰ লগে লগে চকু টিপ মাৰি দিব। এনেকৈ চকুটো এবাৰ টিপাই দিব। টিপাই দিয়াৰ লগে লগে অট'মেটিকলি কেপচাৰ কৰি এনেকৈ আপোনাৰ বেংক বেলেঞ্চটো দেখাই দিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যদি আপুনি আগলৈ এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ' চাব বিচাৰিছে, আৰু লাইক কৰক। তাৰ পাছত বেল আইকনটো চুই আপুনি অল কৰি থওক। ধন্যবাদ।